নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজিৰ এই ইউটিউব ভিডিঅ' আমি দুটা কথাৰ ওপৰত ডিছকাশ্যন কৰিম। এটা হ'ল কাট অফ কিমান হ'ব, আৰু নেক্সটটো হ'ল এটা চিৰিয়াছ এছপিৰেণ্টৰ এতিয়া কি কৰিব লাগে। এই দুটা বিষয়ৰ ওপৰত আজি আমি ডিটেইল এনালাইচিছ কৰিম, ঠিক আছে। তো প্ৰথমতে এতিয়া আমাৰ যিটো ফিলিমছ হৈ গ'ল, ইয়াৰ পিছত আমাৰ সকলোৰে মনত এটাই কনফিউজন হৈ আছে, কাট অফ কিমান যাব পাৰে, ছাৰ কাট অফ কিমান যাব পাৰে। আমি সকলোৱে কি কৰি আছোঁ, ইউটিউবৰ কোচিং চেণ্টাৰৰ কাট অফবোৰ আমি দেখি আছোঁ, ডিসএপইণ্টমেণ্ট হৈ আছোঁ, আৰু লগতে যে আছে বহুতে ভাল পাই আছে কি মোৰ কাট অফটো ক্লিয়াৰ হ'ব পাৰে, এনেকৈ এটা আশাত আমি আছোঁ, ঠিক আছে। তো মই সকলোক এই বস্তুটো ক'ব বিচাৰি আছোঁ, চোৱা, যদি তুমি চিৰিয়াছ APSC এছপিৰেণ্ট হোৱা, তেনেহ'লে তুমি তোমাৰ প্ৰস্তুতিটো এতিয়া কিদৰে চলাবা এইটোৰ কাৰণে তোমাৰ এটা মাইণ্ডত প্ৰিপাৰেশ্যন ৰখাটো বহুত ইম্পৰ্টেণ্ট হয়। তো প্ৰথমতে মই তোমাৰ কৈ আছোঁ, কিছুমান কোচিং চেণ্টাৰত কৈ আছে যে 75+ পালে জেনেৰেলৰ কাট অফ ক্লিয়াৰ হৈ যাব। কিছুমান কোচিং চেণ্টাৰত কৈ আছে জেনেৰেলৰ 83+ পালে কাট অফ ক্লিয়াৰ হৈ যাব। কিছুমান কোচিং চেণ্টাৰে কৈ আছে 93+ পালে জেনেৰেলৰ কাট অফ ক্লিয়াৰ হৈ যাব। মই ইয়াতে জেনেৰেলৰ কথা কৈ আছোঁ, এই সকলোকে অকণমান বুজি ল'বা, ঠিক আছে। তো কি হয়, এইবাৰ আমাৰ APSC যিটো প্ৰিলিমছ হ'ল, APSCৰ প্ৰিলিমছ যিটো 2025 হ'ল, ইয়াতে আমি কি চাইছোঁ, ইয়াতে আমাৰ যিটো কুৱেশ্যন পেপাৰ আছিল, কুৱেশ্যনটো বহুত টাফ আহিছে। অ'কে, কুৱেশ্যনটো কি আহিছে, বহুত হাৰ্ড লেভেলৰ আহিছে। অ'কে, ইয়াতে আমি যদি কুৱেশ্যনৰ যিবোৰ আছে এইবোৰক যদি ভালকৈ এনালাইচিছ কৰোঁ, তেনেহ'লে আমি কি চাই আছোঁ, ইয়াতে আমি চাই আছোঁ যে ইজি লেভেলৰ যিবোৰ কুৱেশ্যন আহিছিল 30 to 35 কুৱেশ্যন এটা ইজি লেভেলৰ আহিছে। মডাৰেট লেভেলৰ কুৱেশ্যন, মডাৰেট লেভেল মানে য'ত আমি 50-50 এলিমিনেশ্যন কৰিব পাওঁ, এইদৰে কুৱেশ্যন যি আছিল 35+ আহি আছে। আৰু হাৰ্ড লেভেলৰ কুৱেশ্যন যিটো আছিল এইটো 35ৰ নিচিনা আহি আছে। তো অভাৰঅল চালে কি হয়, অভাৰঅল 70% যিটো কুৱেশ্যন আছে নহয়, 70% কুৱেশ্যন ইয়াত হাৰ্ড টাইপৰে আছে। অ'কে, ইয়াত 70% কুৱেশ্যন যিটো আছিল হাৰ্ড টাইপৰে আছে। তো মই বন্ধুহঁতক তোমালোকক কৈ আছোঁ ভালকৈ শুনিবা, যিহঁতৰ প্ৰিলিমছৰ মাৰ্ক 85+ আহি আছে ফৰ জেনেৰেল। অ'কে, 85+ আহি আছে ফৰ জেনেৰেল, 75 আহি আছে ফৰ OBC, 70 আহি আছে ফৰ OBC গাৰ্ল। অ'কে, OBC গাৰ্ল, ইয়াত 62 to 67 আহি আছে ফৰ ST/SC ফ্ৰেণ্ড, অ'কে, সিহঁতে মেইনছৰ প্ৰিপাৰেশ্যনৰ কাৰণে প্ৰস্তুতি চলোৱা আৰম্ভ কৰা। কিয়নো ইয়াত বহুত কথা আছে, নজনা কথা আছে, যিবোৰ কথা তোমালোকে নাজানা। যেনে মই দিল্লীত প্ৰিপাৰেশ্যন কৰি আছোঁ, এতিয়া মই কাৰলবাগত আছোঁ, ঠিক আছে, মই দিল্লীত প্ৰিপাৰেশ্যন কৰি আছোঁ। আৰু মই মেইনছ, ইয়াৰ আগতেও UPSC মেইনছ দিছোঁ, এই বছৰ মই UPSC মেইনছৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। আৰু লগতে মই APSC ইণ্টাৰভিউ এবাৰ দিছোঁ, আৰু লগতে APSC মেইনছ দুবাৰ দিয়াৰ মোৰ ভাগ্য হৈছে, আৰু এইবাৰো মই APSC মেইনছ দিম, ঠিক আছে। সেইকাৰণতে মই তোমাক এটা ইনচাইট এটা তোমাক আণ্ডাৰষ্টেণ্ডিঙৰ কথা ক'ব পাৰোঁ যে তোমাৰ এতিয়া এনালাইচিছটো কিদৰে চলাব লাগিব, কিদৰে তোমাৰ প্ৰিপাৰেশ্যনটো আগবাঢ়ি লৈ যাব লাগিব, ঠিক আছে। তো চোৱা, যোৱা বছৰৰ যদি আমি কাট অফ চাওঁ, জেনেৰেলৰ কাট অফ গৈছিল 95%, অ'কে, OBCৰ কাট অফ গৈছে 80%, SCৰ কাট অফ গৈছে 74, STৰ 75.50। তো কাট অফবোৰ যে আছে এনেকৈ আছে, কিন্তু এইবাৰ কি হ'ব, এইবাৰ আমাৰ কাট অফ ইমান কম নাযায়। মই 85 কি কাৰণতে ধৰিছোঁ শুনিবা, বহুত কোচিং চেণ্টাৰে ইয়াতে কথা কৈ আছে যে 75লৈকে যাব, 75লৈকে নাযায়। তাৰ কাৰণ আছে, তোমালোকে যদি চোৱা, আমাৰ অসমত এতিয়া APSCৰ কাৰণে প্ৰিপাৰেশ্যনৰ যিটো এটা ধুমুহা বুলি কওঁ নহয় আমি, বহুত হৈছে। ইয়াত বহুত সৰু সৰু ল'ৰা ছোৱালী, বহুত ভাল ল'ৰা ছোৱালী, বহুত গাঁৱৰ ল'ৰা ছোৱালী এতিয়া APSC প্ৰিপাৰেশ্যনৰ কাৰণে আগবাঢ়ি গৈ আছে। ইয়াৰ লগতে আমাৰ অসমত যিবোৰ ষ্টুডেণ্টে ADRE গ্ৰেড 3, আছাম SI, আছাম পুলিচ যিবোৰ চাকৰি পাইছে, সেই ল'ৰা ছোৱালীও এতিয়া কি কৰি আছে, অনলাইন মাধ্যমে या অফলাইন মাধ্যমে কি কৰি আছে, তেখেতে কোচিং লৈ আছে। মই এটা কথা আপোনালোকক ক'ব বিচাৰোঁ, মই যেতিয়া দিল্লীত আহিছিলোঁ 2022 যেতিয়া মই দিল্লী আহিছিলোঁ, তেতিয়া আমাৰ অসমৰ পৰা ইমান ল'ৰা ছোৱালী মই দিল্লীত চোৱা নাই। কিন্তু এতিয়া কি হৈছে, এতিয়া দিল্লীত কাৰোবাগত মই থাকোঁ এতিয়া, তো মই কাৰোবাগত যাওঁ বা যেতিয়া মই ওল্ড ৰাজেন্দ্ৰ নগৰত যাওঁ, তেতিয়া সকলো সময়ত আমাৰ অসমৰ বহুত ল'ৰা ছোৱালী, ইয়াৰ নৰ্থ ইষ্টৰ বহুত ল'ৰা ছোৱালী ইয়াত পোৱা যায়। তো কি ইয়াৰ পৰা তোমালোকে কি আইডেণ্টিফাই কৰি আছা, ইয়াৰ পৰা আইডেণ্টিফাই এইটো কৰা দৰকাৰ যে আমাৰ অসমৰ ল'ৰা ছোৱালীও এতিয়া APSCৰ কাৰণে বহুত চিৰিয়াছ হৈছে, ঠিক আছে। আৰু এই চিৰিয়াছৰ পিছত যে আছে, চিৰিয়াছ হোৱাৰ পিছত এটা আছে অনলাইন ছিষ্টেম, আৰু ছেকেণ্ডটো আছে ৱেব ছিৰিজ, ৱেব ছিৰিজ ছাচেছ এছপিৰেণ্টৰ দৰে ৱেব ছিৰিজে কি কৰিছে, আমাৰ মাজত এটা APSC বা UPSC যিটো কম্পিটিশ্যনৰ ধুমুহা, সেইটো বহুত ডাঙৰ কৰি দিছে। তো ইয়াতে বহুত ল'ৰা ছোৱালী আছে যিহঁতে বহুত টেলেণ্টেড হয়, ইয়াতে বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যিহঁতে গভৰ্ণমেণ্ট জব পাইছে, তো তেখেতৰো অলৰেডি টেলেণ্টেড তেখেতে, তো সিহঁতেও এই এক্সামটো দিব। তো এই এক্সাম যেতিয়া তেখেতে দিব, কাট অফ কি বহুত কম যাব নেকি? বহুতে ভাবি আছে যে 2022 যিটো এক্সাম হৈছিল, 21-22 তাত কাট অফ যে আছিল, কাট অফ বহুত কম গৈছিল, বহুত কম গৈছিল, ঠিক আছে। তো বহুতে ভাবি আছে চেম সেনেকুৱা কাট অফ যাব পাৰে। কিন্তু মই আপোনালোকক ক'ব বিচাৰি আছোঁ, চোৱা, এতিয়া পঢ়াৰ লেভেলটো বাঢ়িছে, ইয়াত এতিয়া কম্পিটিশ্যন বাঢ়িছে, বুজিছা, কম্পিটিশ্যন বাঢ়িছে। সেইকাৰণে মই কৈ আছোঁ, এতিয়া তোমালোকে কিদৰে তোমাৰ প্ৰিপাৰেশ্যনটো চলাব লাগিব, কিদৰে কম্পিটিশ্যনত তোমালোকে থাকিব পাবা, ইয়াৰ বিষয়ে মই আজি এই ভিডিঅ'ত কমপ্লিট ডিটেইল এনালাইচিছ কৰিম, ঠিক আছে। তো মই প্ৰথমতে তোমালোকক ক'ব বিচাৰি আছোঁ, ইয়াতে মই 3টা কেটাগৰী অফ ষ্টুডেণ্টক মই ইয়াতে ভগাই ল'ম। কিমানটা কেটাগৰী অফ ষ্টুডেণ্ট, 3টা কেটাগৰী অফ ষ্টুডেণ্ট। মানে এতিয়া তুমি কি কৰিবা, ইয়াৰ ওপৰত বেছিছ কৰি মই 3টা কেটাগৰী অফ ষ্টুডেণ্টক ইয়াতে ভগাই লৈছোঁ। যিহঁতে
50 পৰা 65লৈকে মাৰ্কছ পাইছা সিহঁতক মই ফাৰ্ষ্ট কেটাগৰী অফ দ্য ষ্টুডেণ্ট বুলি কৈছোঁ। যিহঁতে 65 পৰা 85লৈকে মাৰ্কছ পাইছে সিহঁতে ছেকেণ্ড কেটাগৰী অফ দ্য ষ্টুডেণ্ট। যিহঁতে 90+ মাৰ্কছ পাইছে সিহঁতে থাৰ্ড কেটাগৰী অফ দ্য ষ্টুডেণ্ট। মই ইয়াতে কেটাগৰী অফ দ্য ষ্টুডেণ্ট এনেকৈ বনাই কৈছোঁ তাকি সকলোৰ কি হয় সকলোৱে ভালকৈ বুজি পাব পাৰে যে তেখেতৰ কি কৰিব লাগিব। ইচ এণ্ড এভৰি গ্ৰুপ শুড আণ্ডাৰষ্টেণ্ড হাউ টু ডু। এতিয়া তেখেতে কিদৰে কৰিব লাগিব এইটোৰ ওপৰত তেখেতৰ গুৰুত্ব দিয়া দৰকাৰ। ফাৰ্ষ্ট কেটাগৰী অফ দ্য ষ্টুডেণ্টৰ কাৰণে কৈছোঁ যিহেতু 50 to 60 মাৰ্কছ পাইছে এইবাৰ APSC প্ৰিলিমছত। কিছুমান ইয়াতে কুৱেশ্যন আমাৰ APSC এনচাৰ কিট যিটো কুৱেশ্যন আছে কিছুমান 2-3টা কুৱেশ্যন আছে ইয়াতে গড়বড় আছে সেইটো বাদ দি পেলাই মই কৈ আছোঁ। যিহেতু 50 to 60 মাৰ্কছ পাইছে সিহঁতে কি কৰিব লাগিব এতিয়া তোমাৰ হাতত এতিয়ালৈকে বেছিকটো ক্লিয়াৰ নাই। বেছিকটো প্ৰথমত ক্লিয়াৰ কৰা। বেছিক ক'ৰ পৰা ক্লিয়াৰ কৰিবা NCERT পৰা ক্লিয়াৰ কৰিবা, চেবাৰ পৰা ক্লিয়াৰ কৰিবা, ষ্টেণ্ডাৰ্ড বুকৰ পৰা ক্লিয়াৰ কৰিবা। ষ্টেণ্ডাৰ্ড বুক যেনে GC লিয়ং, M লক্ষ্মীকান্ত, শংকৰ IAS, ৰমেশ সিং এইবাৰৰ পৰা তুমি কি কৰিবা এইবাৰৰ পৰা তোমাৰ বেছিকটো ক্লিয়াৰ কৰিবা। চোৱা বেছিক ক্লিয়াৰ কৰিবলৈ গ'লে আমাৰ কিছু ষ্টেটিক ছাবজেক্ট আছে। এই ষ্টেটিক ছাবজেক্টৰ ওপৰত আমাৰ কি কৰিব লাগিব আমাৰ ফ'কাছ কৰিব লাগিব। যেনে ষ্টেটিক ছাবজেক্টবোৰ কোনবোৰ যেনে জিঅ'গ্ৰাফী, এনভাইৰনমেণ্ট, পলিটি, ইকনমি, হিষ্ট্ৰী or basic science and technology from biology, physics and science and tech. Okay? তো এই 6টামান ছাবজেক্ট তোমালোকে কি কৰিব লাগিব ভালকৈ প্ৰিপেয়াৰ কৰিব লাগিব। কিয় চোৱা আমাৰ অসমত এই APSC প্ৰিলিমছৰ আগতে আমাৰ অসমৰ কিছু কোচিং ইণ্ডাষ্ট্ৰী আছে। মই নাম নলওঁ, বহুত ডাঙৰ ডাঙৰ কোচিং ইণ্ডাষ্ট্ৰী আছে, ইউটিউব চেনেল আছে। ইয়াতেতো আমাৰ অসমত এটা ইউটিউব চেনেল এনেকুৱা আছে গ্ৰেড 3 পাছ কৰিছে ল'ৰাজনে, বাট এনেকুৱা নলেজ বহুত ভাল নলেজ। তো সিও এটা কথা কৈ আছে কি কৈ আছিলে আমাৰ এইবাৰ প্ৰিলিমছত ইকনমিৰ পৰা কুৱেশ্যন নাহে, কিন্তু আমি কি চালোঁ আমাৰ প্ৰিলিমছত 2025ৰ প্ৰিলিমছত ইকনমিৰ পৰা বহুত কুৱেশ্যন আহিছে। ঠিক আছে, কিয় হ'ল এতিয়া বহুত কোচিং চেণ্টাৰে এইটো লৈ ভাবাতৰি খাই আছে যে এনেকুৱা কিয় হ'লে। চোৱা মই তোমালোকক কৈ আছোঁ, তুমি চাই UPSC চোৱা ইয়াত যিকোনো ষ্টেট PCS চোৱা, ঠিক আছে, যিকোনো ষ্টেট PCS মানে UPPSC या RPSC, RP মানে ৰাজস্থান পাব্লিক সাৰ্ভিস কমিশন, या MPPSC মধ্যপ্ৰদেশ পাব্লিক সাৰ্ভিস কমিশন, এইবোৰক যদি তুমি চোৱা, या তামিলনাডু পাব্লিক সাৰ্ভিস কমিশন, এইবোৰক যদি তুমি চোৱা তুমি তাতে কি চাবা তাতে কোৰ্চ ছাবজেক্ট আছে। কিবোৰ কোৰ্চ ছাবজেক্ট? প্ৰথম কোৰ্চ ছাবজেক্ট জিঅ'গ্ৰাফী, এনভাইৰনমেণ্ট, পলিটি, ইকনমি, হিষ্ট্ৰী আৰু বেচিক সায়েন্স এণ্ড টেকনলজি। তো এই কোৰ্চ ছাবজেক্টবোৰক তুমি যদি ভালকৈ প্ৰিপেয়াৰ নকৰি পেলাই যদি তুমি এক্সাম দিয়া তেনেহ'লে তোমাৰ কি হ'ব মাৰ্কছ ক'ত আহিব 50+ মাৰ্কছ পাবা, ইয়াতকৈ আৰু বেছি মাৰ্কছ ইয়াত নোপোৱা। ঠিক আছে, তো সেইকাৰণে তোমালোকক কৈ আছোঁ প্ৰথমত কি কৰা, প্ৰথমত তোমালোকৰ যিটো বেছিক আছে বেছিক ক্লিয়াৰ কৰা NCERTৰ পৰা, চেবা বুকৰ পৰা, ষ্টেণ্ডাৰ্ড বুকৰ পৰা। ঠিক আছে, প্ৰথমত NCERT চেবাৰ পৰা চোৱা, ইণ্ডিয়া লেভেলৰ বাবে NCERT চাবা, অসম লেভেলৰ বাবে চেবা চাবা, তাৰপিছত ষ্টেণ্ডাৰ্ড বুক আহিব যেনে GC লিয়ং, M লক্ষ্মীকান্ত, শংকৰ IAS, ৰমেশ সিং। বহুত ল'ৰা ছোৱালীয়ে কি কৰে ডাইৰেক্টলি M লক্ষ্মীকান্ত পঢ়িব যায়, ডাইৰেক্টলি ৰমেশ সিং পঢ়িব যায়। চোৱা দিছ আৰ দ্য ষ্টেণ্ডাৰ্ড বুক। ইয়াত সকলো সৰু সৰু কথা ডেফিনেশ্যন ইয়াতে ভালকৈ দিয়া নাই, ইয়াতে ইনফৰমেশ্যন আৰু লগতে ষ্টেণ্ডাৰ্ড মেটেৰিয়েল ইয়াতে দিয়া আছে। সিহঁতৰ যিটো বুকছ আছে সিহঁতৰ বুকছৰ যিটো মেইন আইডিয়া আছে ইয়াৰ মেইন থিম আছে কি আছে, যিবোৰ ষ্টুডেণ্টৰ বেছিক ক্লিয়াৰ আছে সেইবোৰ ষ্টুডেণ্টে ভালকৈ বুজি পাব। কিন্তু এতিয়া তুমি কি কৰি আছা, তুমি M লক্ষ্মীকান্তত ডাইৰেক্ট জাম্প কৰি আছা, শংকৰ IASত ডাইৰেক্ট জাম্প কৰি আছা। তো বেছিক নজনাকৈ যদি তুমি ডাইৰেক্ট যোৱা তেনেহ'লে কি হ'ব ভালকৈ তুমি কনচেপ্টবোৰ ক্লিয়াৰ কৰিব নোৱাৰিবা আৰু এৰি থৈ আহিবা। মই তোমালোকক এটা কথা কৈ আছোঁ, M লক্ষ্মীকান্তত এইটো ক্লিয়াৰলি মেনশ্যন আছে ৰুল অফ ল'ৰ কথা, ৰুল অফ ল'ৰ কথা M লক্ষ্মীকান্তত মেনশ্যন আছে। ইয়াৰ কুৱেশ্যন আহিছিলে, কিন্তু আমাৰ APSCত যিটো কুৱেশ্যন আহিছে এইবাৰ ৰুল অফ ল'ৰ পৰা সিহঁতে বহুত ষ্টুডেণ্টে কি কৰিছে জানা এইটো ভালকৈ কৰিবই পৰা নাই। এইটো অপশ্যন নম্বৰ 1 ষ্টেটমেণ্ট নম্বৰ 1 যিটো দিছিল আৰু ষ্টেটমেণ্ট নম্বৰ 2 এই দুটা টিক মাৰ্ক দি আহিছে, কিন্তু ইয়াতে 3টা ষ্টেটমেণ্ট কাৰেক্ট হ'ব। ঠিক আছে, 3টা ষ্টেটমেণ্ট কাৰেক্ট হ'ব, এটা কাৰেক্ট নহয়, 3টা ষ্টেটমেণ্ট কাৰেক্ট হ'ব। ইয়াত 3 নম্বৰ ষ্টেটমেণ্টটো বহুত ল'ৰা ছোৱালীয়ে কাৰেক্ট কৰি অহা নাই। কি কাৰণতে তেহঁতে ডাইৰেক্ট ক'ত গৈছে লক্ষ্মীকান্তত গৈছে, কিন্তু তেহঁতে যদি NCERTৰ বুকত যদি তেখেতে গৈছিল ক্লাছ 12ৰ বুকত যদি গৈছিল পলিটিকেল থিয়ৰী তাত যদি গৈছিল তেখেতে এই বস্তুটো ভালকৈ ক্লিয়াৰ কৰিব পাৰিলে, কিন্তু হোৱা নাই। কি কাৰণত হোৱা নাই, তেহঁতৰ NCERTটো ক্লিয়াৰ, ইয়াৰ চেবা বুকৰ বুকটো ক্লিয়াৰ, বুজিছা এতিয়া। তো এইটো হ'ল মেইন বস্তু, যিহঁতৰ প্ৰিলিমছৰ 50 to 60 মাৰ্কছ আহি আছে সিহঁতে এনেকৈ প্ৰিপাৰেশ্যন চলাব। আৰু মই বন্ধু বান্ধৱীসকল ইয়াতে এটা বহুত গুৰুত্বপূৰ্ণ কথা কৈ আছোঁ, ডোণ্ট ৰাছ ফৰ কাৰেণ্ট এফেয়াৰ্ছ। CA মানে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে ইমান ভাবাতৰি খাই নাথাকিবা, ইমান দৌৰাদৌৰি কৰি নাথাকিবা, কিয়নো কাৰেণ্ট এফেয়াৰ্ছৰ তোমালোকে যিটো ভাবি আছে যে কাৰেণ্ট এফেয়াৰ্ছৰ বহুত ইম্পৰ্টেণ্ট হয়, একচুৱেলি কাৰেণ্ট এফেয়াৰ্ছৰ ইমানখিনি ইম্পৰ্টেঞ্চ নাই আমাৰ অসম লেভেলৰ বাবে। অ'কে, আমাৰ অসমত যিবোৰ ডাঙৰ ডাঙৰ কোচিং চেণ্টাৰ আছে সিহঁতে এভৰি মান্থত কি কৰে এটাকে মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেট পাব্লিছ কৰে। অ'কে, আৰু তেখেতৰ ইউটিউব চেনেলবোৰ ইয়াৰ বাকীবোৰ যেনে ইউটিউব চেনেল আছে কাৰেণ্ট এফেয়াৰ্ছৰ, তাতে বহুত কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছবোৰ হৈ থাকে। তো ইমান চাবলগীয়া একো বস্তু নাই। এটা কাম কৰা, কাৰেণ্ট এফেয়াৰ্ছৰ মান্থলি মেগাজিন এটা লৈ লোৱা, তাত অভাৰভিউ দি থকা আৰু নিউজ পেপাৰ এটা নিজে পঢ়ি থকা। কি কাৰণতে, যেতিয়া তুমি নিজে পঢ়িবা তুমি এই নিউজ পেপাৰৰ পৰা কি শিকিব পাবা, কিদৰে বস্তুখনত কথা কৈ আছে, কেনেকৈ বস্তুটো হৈ আছে, এই বস্তুটো তুমি গম পাবা। যেতিয়া তুমি এক্সাম হলত বহিবা এক্সামিনাৰে কি ধৰণে কুৱেশ্যন কৰি আছে, এক্সামিনাৰৰ মনৰ কি কথাটো আছে সেই ভাৱটো তুমি তেতিয়া বুজিব পাবা। এইটো কাৰেণ্ট এফেয়াৰ্ছ পঢ়িলে, নিউজ পেপাৰ পঢ়িলে এইটো পোৱা যায়। আৰু কাৰেণ্ট এফেয়াৰ্ছত ইমান আমাৰ অসমত যিমানখিনি হো হল্লা হৈ আছে, আমাৰ অসমত কাৰেণ্ট এফেয়াৰ্ছ কৰিব লাগিব, গোটেই বছৰ কাৰেণ্ট এফেয়াৰ্ছ কৰিব লাগিব, এনেকুৱা একো ইম্পৰ্টেঞ্চ নাই। ঠিক আছে, যেতিয়া মই এই 2025ৰ APSC প্ৰিলিমছৰ ব্ৰেকডাউনখিনি চাই আছিলোঁ তেতিয়া মই চাইছোঁ জিঅ'গ্ৰাফীত 7টাৰ পৰা 8টামান কুৱেশ্যন আহিছে, পলিটিক্স
12টাৰ পৰা 13টামান কুৱেশ্যন আহিছে, ইনভাইৰমেণ্টত 4টা কুৱেশ্যন আহিছে, স্কিমত ছ'চিয়েল স্কিম ইয়াৰ গভৰ্নেন্স স্কিম তাতে 6টামান কুৱেশ্যন আহিছে, ইকনমিৰ পৰা বহুত কুৱেশ্যন আহিছে, 11টামান কুৱেশ্যন আহিছে। ঠিক আছে, ইয়াত কিবা কিবি এটা দুটা কম হ'ব পাৰে, এই যে বহুত টিচাৰে কিছুমান বস্তু পলিটিৰ কিছুমান বস্তু আছে এইটো ইকনমিৰ লগত ৰিলেট কৰিব পাৰে, ইয়াৰ হিষ্ট্ৰীৰ লগত ৰিলেট কৰিব পাৰে, দ'জ ৱাৰ দ্য এক্সপিৰিয়েঞ্চ দে ন' দেট এভৰিথিং। অ'কে, কিছুমান ইয়াতে অসম পাৰ্টৰ আছে, ইয়াত চাগে কিছুমান জিঅ'গ্ৰাফিৰ লগত অভাৰলেপিং হ'ব পাৰে, তো ইয়াতে দুই এটা কম বেছি হ'ব পাৰে। কিন্তু ইয়াতে চাবলগীয়া বস্তু এটা হ'ল যে আমাৰ অসম পাৰ্টৰ পৰা মিনিমাম 23টা কুৱেশ্যন আহিছিলে। ইটছ অবভিয়াছ, অ'কে, ইটছ অবভিয়াছ, ঠিকে আছে। যদি আমি চাওঁ ইকনমিত বহুত কুৱেশ্যন আহিছে, যেনে আমাৰ অসমৰ ডাঙৰ এটা কোচিং সংস্থা আছে, ইহঁতে কৈছিলে আমাৰ ইকনমিৰ পৰা ইমান কুৱেশ্যন নাহে, তো ইকনমিক ইমান প্ৰেছাৰ দি কিনে পঢ়ি কিনে লাভ নাই। তো সিহঁতক মই ক'ব বিচাৰি আছোঁ ইকনমিত ইমান কুৱেশ্যন আহিছে, এতিয়া কি ক'বা? এতিয়া তেখেতে কি কৰি আছে জানা? হৈ গ'ল আৰু। তো এটা এক্সপিৰিয়েণ্টৰ কিদৰে বস্তু চলাব লাগে চোৱা, তোমাৰতে এতিয়া তোমাৰতে DM হ'বা, ইয়াৰ DC হ'বা, ইয়াৰ SP হ'বা, ইয়াৰ DSP হ'বা। তো তোমাৰ হাতত নিজৰ এটা ব্ৰেইন থকাটো দৰকাৰ, বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো তোমাৰ প্ৰিপাৰেশ্যনটো তোমাৰ নিজৰ হাতত, তুমি কিদৰে চলাবা। এতিয়া কোনো স্পুন ফিডিং কৰাৰ সময় নাই, স্পুন ফিডিং বস্তুটো বহুত সময় আগত গৈছে আৰু এতিয়া স্পুন ফিডিঙৰ একো চিষ্টেম নাই। ঠিক আছে, তো যিবোৰ কাম কৰিবা ভাবি চিন্তি কাম কৰিবা। নেক্সট কথা কৈ আছোঁ, ইয়াত মিছলেনিয়াছ কিছুমান কুৱেশ্যন আছে 9 to 10, যিবোৰ কুৱেশ্যন মোৰ গ্ৰেণ্ডফাদাৰো শুনা নাই, মাই গ্ৰেণ্ডফাদাৰো শুনা নাই। অ'কে, গ্ৰেণ্ডফাদাৰো শুনা নাই। এইবোৰ কুৱেশ্যন কি কুৱেশ্যন আছিল? এইবোৰ কুৱেশ্যন এৰিব লগা কুৱেশ্যন আছিল। চোৱা মোৰ ভাইটি বন্ধুসকল, মই কৈ আছোঁ, মই বহুত ফিলিমছ দিছোঁ, বহুত মেইনছ দিছোঁ, খালি UPSC APSC নহয়, মই আৰু কিবা কিবি এক্সামৰো দিছোঁ। তাতে এটা নেচাৰ থাকে, কি নেচাৰ থাকে? কিছুমান কুৱেশ্যন থাকে এৰিব লগা। যদি তুমি সেইটো টাচ কৰিব যোৱা তেনেহ'লে কি হ'ব? তোমাৰ নেগেটিভ মাৰ্কিং আহিব। তো সেই নেগেটিভ মাৰ্কিঙৰ কাৰণে কি হ'ব পাৰে? তুমি চাই 1 মাৰ্ক 2 মাৰ্কৰ কাৰণে ফাইনেল লিষ্টত নাম নাও থাকিব পাৰে, মেইনছৰ কাৰণে নাম নাও থাকিব পাৰে, চিলেকশ্যন লিষ্টত তুমি বাতিল হৈ যাব পাৰা। ঠিক আছে, সেইকাৰণে কিছু কুৱেশ্যন থাকে যিবোৰ কি কৰিব লাগে? এৰি দিব লাগে। তো এই নলেজটোও বহুত ইম্পৰ্টেণ্ট হয়। অ'কে, আৰু নেক্সট যিটো কাৰেণ্ট এফেয়াৰ্ছৰ কথা কৈ আছিলোঁ, কাৰেণ্ট এফেয়াৰ্ছত এতিয়া কেইটা কুৱেশ্যন আহিছে? 20টাৰ পৰা 22টা কুৱেশ্যন আহিছে। মই সেই বন্ধু বান্ধৱীসকল সেই ল'ৰা ছোৱালীক মই কথা ক'ব বিচাৰি আছোঁ, তোমাৰতে যে 1 year ধৰি তোমাৰতে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা, তোমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিল ক'ৰ পৰা? চোৱা ক'ৰ পৰা আহিছে? নৱেম্বৰ মাহৰ 2024, তাৰপিছত 2025 ফেব্ৰুৱাৰী 2025, ফেব্ৰুৱাৰী এইটোও ফেব্ৰুৱাৰীৰ পৰা আহিছিলে, এইটোও ফেব্ৰুৱাৰীৰ পৰা আহিছিলে, এইটোও ফেব্ৰুৱাৰীৰ পৰা আহিছিলে, এইটোও ফেব্ৰুৱাৰীৰ পৰা আহিছিলে। 1 2 3 4 5 6টা আউট অফ 20 to 20 কুৱেশ্যনৰ ভিতৰত 6টা কুৱেশ্যনটো ফেব্ৰুৱাৰী মাহৰ পৰাই আহিছে আৰু এটা কুৱেশ্যন নৱেম্বৰৰ পৰা আহিছে। আৰু এইটো যদি তোমাৰতে কোৱা যায় কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন, চোৱা ভাইটি বন্ধুসকল, তোমাৰ ঘৰৰ যিটো ককা দেউতা আছে সিহঁতে নিউজ পেপাৰ পঢ়ে, সিহঁতেও ভালকৈ জানিব যে এই শ্ৰীভূমি ডিষ্ট্ৰিক্টৰ নামটো চেঞ্জ হৈছে। দিছ ইজ অবিয়াছ, এভৰি পিপল ন এবাউট ডেট। অ'কে, তো কাৰেণ্ট এফেয়াৰ্ছত মই যদি চাওঁ 7 to 8 কুৱেশ্যন যিটো আছে, 7 to 8 কুৱেশ্যন ইজি নেচাৰৰ আহিছিলে। আৰু ক'ৰ পৰা আহিছিলে? 2025 ষ্টাৰ্টিঙৰ পৰা আহিছে। অ'কে, তো তুমি 1 year ধৰি যিখন কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেশ্যন কৰি আছিলে, এতিয়া ক'ত গ'ল? সেই সময়খিনি তুমি নষ্ট কৰিলা। তুমি সেই সময়খিনি তোমাৰ বেছিক কৰা লগোৱা নাই, সেই সময়খিনি তুমি তোমাৰ ষ্টেটিক ছাবজেক্টটো ষ্ট্ৰং কৰাত লগোৱা নাই। সেইবাবে কি হ'ল? তোমাৰ এইবাৰ ফিলিংছটো ৰখি ল'ব, মতলব ৰহ গয়া তোমাৰ ফিলিংছ ইছ বাৰ, समझ में आ रहा है? ৰৈ গ'ল তোমাৰ ফিলিংছ এইবাৰ। তো চোৱা কি কৰিব লাগে। এটা কথা কি জানা, আমাৰ অসমৰ APSCৰ যিটো হাৱা, ইয়াৰ ধুমুহাটো সেইটো বহুত ডাঙৰ হৈছে। বহুত কোচিং চেণ্টাৰ আছে, বহুত কোচিং চেণ্টাৰ নতুন নতুন অ'পেন হৈছে, ইউটিউব চেনেল নতুন নতুন অ'পেন হৈছে। সিহঁতে কি কৰি আছে? APSCৰ কাৰণে ইনফৰমেশ্যন দি আছে, বাট APSCৰ ইনফৰমেশ্যনটো আছে লেক হৈ আছে। তুমি এভৰি ইয়াৰ এটা বস্তু চাবা, দ'জ হু এছপিৰেণ্ট আৰ প্ৰিপেয়াৰিং ফৰ UPSC, যিকেইটা UPSCৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছিল সিহঁতৰে APSC মেইনছ या APSC ফাইনেলিষ্টত নাম আছে। এক্সাম্পল দিম, ৰুবু বৰা, তাৰপিছত বাৰ্ডিং এছপিৰেণ্ট, তাৰপিছত আৰু আছে পাৰ্থপ্ৰতিম নেওগ। তুমি চাবা সিহঁতে কিহৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছিল? UPSCৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছিল। তো তেখেতৰ মেইনছ কেনেকৈ ওলাই গ'ল, ইয়াতো এটা ট্ৰিক আছে, আৰু সেইটো কথাও মই এই ভিডিঅ'ত লাষ্টত জনাম। ঠিক আছে, তো আহা এতিয়া আগত। তো কাৰেণ্ট এফেয়াৰ্ছত চালা, তোমাতে কাৰেণ্ট এফেয়াৰ্ছটো কি কৰিব লাগিব, কাৰেণ্ট এফেয়াৰ্ছত কি কাৰণে তোমাতে লিক হৈছে, বেছিক ছাবজেক্ট ক্লিয়াৰ নাই, কাৰেণ্ট এফেয়াৰ্ছ লৈ ভাবাতুৰি খাই আছিলা, গোটেই দিন কাৰেণ্ট এফেয়াৰ্ছে পঢ়িছা, এইটো হ'ল কথা। তো এতিয়া ফাৰ্ষ্ট কেটেগৰী অফ ষ্টুডেণ্টৰ কি কৰা দৰকাৰ আছে? বেছিক ক্লিয়াৰ কৰা, ষ্টেটিক ছাবজেক্টত ফ'কাছ কৰা, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, হিষ্ট্ৰী, এইবোৰ বস্তু লৈ মাথা মাৰা, এইবোৰ বস্তু ক্লিয়াৰ কৰা, NCERT ভালকৈ পঢ়া, নোটছ ভালকৈ বনোৱা, এইবোৰ বস্তু ক্লিয়াৰ কৰা। অ'কে, ছেকেণ্ড কেটেগৰী অফ ষ্টুডেণ্ট যিহঁতৰ মাৰ্ক 65 পৰা 85 লৈকে আছে। অ'কে, যিহঁতৰ মাৰ্ক 65 পৰা 85 লৈকে আছে, ইহঁতক মই কৈ আছোঁ ইউ আৰ এন গেম। অ'কে, তোমাৰতে যে আছে, তোমাৰতে APSC মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন চলাব। ঠিক আছে, তোমাৰতে কি কৰিবা? APSC মেইনছৰ কাৰণে প্ৰিপাৰেশ্যনটো চলাবা, ষ্টাৰ্ট কৰি দিয়া। তোমাৰতে এই গেমত আছা। ইয়াতে দুটা কেটাগৰী ষ্টুডেণ্ট হ'ব পাৰে। ছেকেণ্ড কেটাগৰী ষ্টুডেণ্টৰ ভিতৰত দুটা কেটাগৰী ষ্টুডেণ্ট আছে। এনেকুৱা এটা কেটাগৰী ষ্টুডেণ্ট আছে যিহেতু ফিলিংছ ক্লিয়াৰ হ'ব, যে কিছুমান ষ্টুডেণ্ট আছে OBC কেটাগৰী, এতিয়া কিছুমান ষ্টুডেণ্ট আছে জেনেৰেল কেটাগৰী, যে 82 মাৰ্কছ হৈছে, কাট অফ 82 হৈছে, যিহেতু 85 আছিল জেনেৰেলৰ, সিহঁতে ক্লিয়াৰ হৈ গ'ল। যিহেতু OBC আছিল, OBCৰ অকণমান কাট অফটো কমে যায়, STৰ অকণমান কাট অফটো কমে যায়, SCৰ অকণমান কাট অফটো কমে যায়, ছোৱালীৰ কাট অফ কমে যায় ল'ৰাৰ পৰা। তো তেখেতে ফিলিংছ ক্লিয়াৰ হৈ যাব।
যদি তোমাৰ প্ৰিলিমছটো ক্লিয়াৰ হৈ আছে তেনেহ'লে তুমি এই ভিডিঅ'টো অকণমান স্পীড কৰি দি কেনে থাৰ্ড ষ্টেজৰ যিটো মই কথা বুজাইছোঁ তালৈ চাবা অ'কে আৰু যিবোৰ ষ্টুডেণ্টৰ ক্লিয়াৰ হোৱা নাই তোমাৰ তাৰ বেছিকটো ক্লিয়াৰ আছে অ'কে তোমাৰ তাৰ বেছিক যিটো আছে বেছিকটো ষ্ট্ৰং আছে এতিয়া তোমাৰ কি কৰিব লাগিব কি কাৰণে ক্লিয়াৰ হোৱা নাই কিহৰ কাৰণে তোমাৰ এপ্টিটিউডটো মিচিং আছে কি মিচিং আছে এপ্টিটিউডটো মিচিং আছে সেইকাৰণে কি কৰিছা নেগেটিভ কৰিছা কি কৰিছা নেগেটিভ কৰিছা আৰু নেগেটিভ কৰি পেলাই কি কৰিছা তোমাৰ যিটো নামটো যিটো আছে ইয়াত তোমাৰ ৰোল নাম্বাৰটো যিটো আছে এইটো মেইনছৰ কাৰণে নাহি লাগিব বুজিছা তো এতিয়া তোমাৰ কি কৰিব লাগিব প্ৰথম কথা তোমাৰ হাতৰ প্ৰিপাৰেশ্যন যিটো প্ৰিলিমছৰ আছে এইটো হৈছে এইটো বহুত ষ্ট্ৰং হৈছে এতিয়া তোমাৰ আৰু প্ৰিলিমছৰ কাৰণে পঢ়ি থাকি বা সময় নষ্ট কৰি লাভ নাই ঠিক আছে বহুত ল'ৰা ছোৱালী এতিয়া কি কৰিব যিহেতু ফেইল কৰিছে ভাবিব মোৰ আকৌ প্ৰিলিমছটো পঢ়া দৰকাৰ একচুৱেলি নহয় একচুৱেলি তোমাৰ APSC বা UPSC ইয়াত যিকোনো এটা এক্সাম তুমি ক্ৰেক যিটো কৰিবা এইটো ক্ৰেক কেনেকৈ কৰিব পাৰোঁ যেতিয়া তোমাৰ ৰাইট গাইডেঞ্চ ইয়া ৰাইট ইনফৰমেশ্যন অলৱেজ কি হয় অলৱেজ ইম্পৰ্টেণ্ট হয় ঠিক আছে তোমাৰ লাইফৰ কাৰণে এতিয়া যদি তুমি আকৌ প্ৰিলিমছৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থকা এইটো সময় নষ্ট ঠিক আছে তো তোমাৰ এতিয়া কি কৰিব লাগিব তোমাৰ মেইনছৰ কাৰণে প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰিব লাগিব আজিৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব আজিৰ পৰা অ'কে কিহৰ কাৰণে ফৰ নেক্সট APSC মেইনছ কাৰণ তোমাৰ প্ৰিলিমছৰ কাৰণে যিমানখিনি পঢ়া আছে সেইটো হৈছে তো তোমাৰ এতিয়া যে আছে এতিয়া মেইনছৰ কাৰণে ফ'কাছ দিয়াটো বহুত গুৰুত্বপূৰ্ণ হয় তো চোৱা ইয়াতো আকৌ দুটা কেটাগৰী ষ্টুডেণ্ট থাকিব পাৰে যিহেতু নোটছ ক্লিয়াৰ আছে মেইনছৰ কাৰণে আৰু যিহেতু নোটছ ক্লিয়াৰ নাই মেইনছৰ কাৰণে অ'কে ইয়াতো দুটা কেটাগৰী ষ্টুডেণ্ট থাকিব পাৰে যিহেতু নোটছ ক্লিয়াৰ আছে যিহেতু নোটছ ক্লিয়াৰ নাই ফৰ মেইনছ যিহেতু নোট ক্লিয়াৰ আছে সিহঁতৰ বাবে মই কৈ আছোঁ তোমালোকে এটা চিষ্টেম কৰিবা ঘোষ্ট মেইনছ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিবা এই ঘোষ্ট মেইনছ প্ৰিপাৰেশ্যন যিটো আছে এইটো আমাৰ কাৰোল বাগত ইয়াৰ ৰাজেন্দ্ৰ নগৰত দিল্লী বহুত ফেমাছ হয় এই এটা চিষ্টেম আছে যি চিষ্টেমে ইয়াতে থকা বহুত ল'ৰা ছোৱালীক হেল্প কৰিছে মই নিজে চোৱা বহুত ল'ৰা ছোৱালীক হেল্প কৰিছে তো মই এই ইনফৰমেশ্যনটো তোমালোকক দিব বিচাৰি আছোঁ কিয়নো আমাৰ অসমত যিবোৰ কোচিং চেণ্টাৰ আছে ইয়াৰ যিবোৰ এডুকেশ্যনেল ইউটিউব চেনেল আছে সিহঁতে এই ইনফৰমেশ্যনটো তোমাক এতিয়ালৈকে দিয়া নাই মিচিং হৈ আছে ঠিক আছে আৰু এই মিচিং গেপটো যিটো আছে এইটো ফুলফিল কৰিবলৈ এই মই ভিডিঅ'টো বনোৱা তো ঘোষ্ট প্ৰিপাৰেশ্যনত কি কৰিবা তোমাৰ চব প্ৰিলিমছ হৈ গৈছে এতিয়া তুমি ভাবিবা তুমিও মেইনছ দি আছা এই বছৰ APSC অ'কে এই বছৰ APSC তুমিও চাগে মেইনছ দি আছা এনেকৈ ভাবিবা আৰু কি কৰিবা যেনেকৈ এটা APSC মেইনছ দিয়া ল'ৰা ইয়া ছোৱালী মেইনছ দিব আৰু মেইনছৰ যিবোৰ ছাবজেক্ট আছে যেনেকৈ ডিভাইড কৰি ল'ব মান্থলি বা উইকলি ইয়া 15 ডেজ এনেকৈ ভগাই ল'ব এটা ছাবজেক্ট ক্লিয়াৰ কৰিবলৈ এটা পেপাৰ ক্লিয়াৰ কৰিবলৈ সেনেকৈ ছেম তুমিও কি কৰিবা তোমাৰ চিলেবাছ আৰু প্লাছ তোমাৰ মেইনছৰ যিটো টপিক আছে ইয়া পেপাৰ আছে পেপাৰটো চাই পেলাই তুমিও মান্থলি ৱাইজ ইয়া উইকলি ইয়া 15 ডেজ এনেকৈ তুমি কি কৰিবা পেপাৰ এটা কমপ্লিট কৰাৰ চেষ্টা কৰিবা মেইনছৰ কাৰণে কি কৰিবা পেপাৰ এটা দিয়াৰ চেষ্টা কৰিবা তাৰপিছত কি কৰিবা যিদিনা মেইনছ হ'ব মেইনছ হোৱাৰ পিছতেতো ৰাতি কুৱেশ্যন পেপাৰ ওলাই যায় নেক্সট ডে কি কৰিবা তুমি নেক্সট ডে বহিবা ঘৰৰ ৰুমটো কি কৰিবা লক কৰি দিবা লক কৰি দিয়াৰ পিছত কি কৰিবা সেই 2 ঘণ্টা 3 ঘণ্টা তুমি নিজে বহিবা এটা ৰুমত চাইলেণ্টলি বহি কিনে কমপ্লিট এটা এনচাৰ লিখাৰ এই 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত কমপ্লিট এনচাৰ লিখাত তুমি ট্ৰাই কৰিবা যদি তুমি সকলোবোৰ কুৱেশ্যন তোমাৰ মেইনছৰ প্ৰিপাৰেশ্যনৰ পৰা আহি আছে ইয়াত তুমি সকলোবোৰ কুৱেশ্যনক তুমি এটেম্প কৰিব পাৰি আছা দেন ইউৰ মেইনছ প্ৰিপাৰেশ্যন ইজ অ'কে ইউ আৰ ডান উইথ 50 to 70% মেইনছ ৰেডি ঠিক আছে তো তুমি মেইনছ যিটো আছে মেইনছৰ 60 to 70% মেইনছৰ টপিক তোমাৰ ৰেডি হৈ গ'ল তো এনেকৈ তোমাৰ ঘোষ্ট প্ৰিপাৰেশ্যনটো চলোৱা দৰকাৰ হয় আৰু ইয়াতে কিছুমান কোৰ্চ ছাবজেক্ট আছে ঠিক আছে কোৰ্চ ছাবজেক্ট যেনে এছে আৰু এথিক্স এই দুটা বহুত কোৰ্চ ছাবজেক্ট হয় ইয়াতে তুমি মাৰ্কছটো যিটো আছে মাৰ্কছ বহুত বেছি আনিব পাৰা যিমান প্ৰেক্টিছ কৰিবা ইমান বেছি মাৰ্কছ এছে আৰু এথিক্সত আনিব পাৰা এইকাৰণে তুমি কি কৰিবা তোমাৰ এই কোৰ্চ ছাবজেক্টত বহুত ফ'কাছ কৰিবা আৰু লগতে তোমাৰ GS ছাবজেক্ট যিটো থাকিব চোৱা GS 3 আৰু 5 যিটো আছে অসম ৰিলেটেড পাৰ্ট GS 5 পেপাৰ 6 আৰু GS 3 যিটো আছে আমাৰ ছায়েন্স এণ্ড টেক এনভাইৰনমেণ্ট ৰিলেটেড পেপাৰ এইটোত মাৰ্ক বহুত কম আছে এই দুটাত মাৰ্ক যিটো আছে না বহুত কম আহে অ'কে বহুত কম আহে ইয়াতে তো তোমাৰ মাৰ্কটো যাতে ইয়াতে কম নাহে তেনেহ'লে তুমি কি কৰিবা এই দুটাত ফ'কাছ কৰিবা লগতে GS 1 GS 2 ফ'কাছ কৰিবা যাতে তোমাৰ ইণ্টাৰভিউ লিষ্টত নামটো আহি যায় গম পাইছা এনেকৈ তুমি তোমাৰ ঘোষ্ট প্ৰিপাৰেশ্যনটো চলাবা অ'কে তো নেক্সট মই সেইবোৰ ষ্টুডেণ্টৰ কথা কৈ আছোঁ যিবোৰ ষ্টুডেণ্টৰ নোটছ ক্লিয়াৰ নাই অ'কে তো তোমাতে কি কৰিবা তোমাতে ছেম এই ঘোষ্ট প্ৰিপাৰেশ্যনৰ দৰে APSC মেইনছ যেতিয়ালৈকে হ'ব তাৰো লগত কি কৰিবা আৰু 2 या 3 মান্থ বেছি ল'বা আপ টু কেতিয়ালৈকে ল'বা জানা আপ টু অক্টোবৰলৈকে ল'বা কি কৰিবা এতিয়া তুমি মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন চলাবা মেইনছৰ কাৰণে কি প্ৰিপাৰেশ্যন চলাবা নোটছ বনাবা কেনেকৈ নোটছ বনাবা শ্বৰ্ট নোটছ বনাবা আৰু মেইনছ একদম মেইনছ ৰিলেটেড শ্বৰ্ট নোটছ বনাবা ঠিক আছে তুমি কি কৰিবা এক্সট্ৰা মান্থ ল'বা ইমানখিনি এক্সট্ৰা মান্থ ল'বা আপ টু 2 या 3 মান্থ ল'বা আপ টু অক্টোবৰলৈকে তোমাৰ হাতত সময় আছে ইমানখিনি টাইম তুমি তোমাৰ মেইনছৰ কাৰণে দিব পাৰিবা ঠিক আছে তো যদি মই চাওঁ অক্টোবৰলৈকে তুমি যেতিয়া মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰিবা তোমাৰতো ইতিমধ্যে তোমাৰ প্ৰিলিমছৰ যিটো প্ৰিপাৰেশ্যন আছে এইটো হৈ গৈছে অ'কে প্ৰিলিমছৰ প্ৰিপাৰেশ্যন তোমাৰ ইতিমধ্যে হৈ গৈছে তো তুমি নৱেম্বৰৰ পৰা ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ या এপ্ৰিলৰ লাষ্টত এক্সাম হৈ যায় মই তো মাৰ্চ এপ্ৰিল মই ধৰা নাই অ'কে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এই 4টা মাহ তুমি যেতিয়া কাৰেণ্ট এফেয়াৰ্ছ পঢ়িবা কাৰেণ্ট এফেয়াৰ্ছৰ কম্পাইলেশ্যন বাৰ মই কৈ আছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ কম্পাইলেশ্যন সময় নষ্ট নকৰিবা আৰু লগতে তোমাৰ বেছিক ছাবজেক্টবোৰক তুমি ৰিভিশ্যন কৰিবা টেষ্ট পেপাৰ লগাবা CSET পেপাৰটো চাবা CSETৰ কাৰণে ৰেডি কৰিবা এই 4 মাহত তুমি এইখন বস্তু ইজিলি ভালকৈ কৰিব পাৰা আৰু তোমাৰ হাতত বহুত সময়ো থাকি যাব ঠিক আছে সময়ো থাকি যাব তুমি চাবা তোমাৰ নেক্সট টাইম তোমাৰ প্ৰিলিমছ চব ক্লিয়াৰ হ'ব আৰু লগতে তোমাৰ মেইনছো ক্লিয়াৰ হ'ব মেইনছৰ বাবে তুমি কি থাকিবা বহুত ষ্ট্ৰং থাকিবা ইয়াতে মই এটা কথা কৈছিলোঁ শ্বৰ্ট নোটছ কেনেকৈ কৰা এইটো মোৰ নোটছ ঠিক আছে এইটো মোৰ মেইনছৰ কাৰণে নোটছ তো ইয়াতে চোৱা মই হৰ্টিকালচাৰৰ বাবে ইয়াতে নোটছ বনাইছোঁ এইটো মোৰ ইন্ট্ৰডাকশ্যন লাইন
অ'কে। আৰু এইটো ডাটা, ইয়াতে ডাটা দি আছে, দুটা মই ডাটা লিখিছোঁ। ইয়াতে ডাটা দিছোঁ, ইণ্ডিয়া ইজ দ্য থাৰ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ফ্ৰুইট এণ্ড ভেজিটেবল ইন দ্য ৱৰ্ল্ড। ঠিক আছে, এইটো মই ডাটা দিছোঁ ইয়াত। ইয়াত কি কৰিছোঁ, এটা ইন্ট্ৰডাকশ্যন দিছোঁ। মই যেতিয়া হৰ্টিকালচাৰৰ ওপৰত মই চাম, তেতিয়া মোৰ এই ইন্ট্ৰডাকশ্যনটো মোৰ মনত পৰি যাব। ঠিক আছে, যেতিয়া কেতিয়াবা মোৰ মেইনছত হৰ্টিকালচাৰৰ ওপৰত কুৱেশ্যন আহিব, তেতিয়া মই এই ইন্ট্ৰডাকশ্যনটো লিখিব পাম, নহ'লে কি কৰিব পাম, ডাটা দিয়ে মোৰ ইন্ট্ৰডাকশ্যনটো ষ্টাৰ্ট কৰিব পাম। অ'কে, তাৰপিছে ইয়াতে কি কৰিছোঁ, মই গভৰ্ণমেণ্টে যিবোৰ ষ্টেপছ লৈছে এতিয়ালৈকে, গভৰ্ণমেণ্টে যিবোৰ ষ্টেপছ লৈছে সেইবোৰ মই ইয়াতে কি কৰিছোঁ, নোট ডাউন কৰিছোঁ। কিয়নো যেতিয়া মোক কুৱেশ্যন মেইনছত আহিব, তো মেইনছত কিদৰে কুৱেশ্যন আহে, মেইনছৰ অভিয়াছলি কুৱেশ্যন কেনেকুৱা আহে, ক্ৰিটিকেলি এক্সামিন কৰিব দিয়ে গভৰ্ণমেণ্টে কি ষ্টেপ লৈছে এতিয়া আৰু কি লোৱা যাব, স্কোপ চাব দিয়ে। তো এনেকৈ কুৱেশ্যনবোৰ থাকে। তো মেইনছৰ যিটো পেটাৰ্ণ হয়, চিলেবাছত যেনেকৈ মেইনছৰ পেটাৰ্ণ দিয়া আছে, ইয়াত PPSC কুৱেশ্যন পেপাৰ চাই পিনে যিটো আমি বুজিছোঁ, আমাৰ এক্সামিনাৰ হাতত মাইণ্ডছেট যিটো থাকে কুৱেশ্যনৰ পিছত, সেই ছেম দৰে মই কি কৰিছোঁ, ইয়াতে নোটছটো বনাইছোঁ। তো গভৰ্ণমেণ্টৰ ষ্টেপছবোৰ ইয়াতে লিখিছোঁ। পটেঞ্চিয়েল মানে আৰু হৰ্টিকালচাৰত ক'ত কি ডেভেলপ কৰা যাব, ইয়াৰ কাৰণে মই বস্তু ইয়াতে লিখিছোঁ। তো এইবোৰ মই এনেকৈ নোটছ বনাইছোঁ। তাৰপিছত চেলেঞ্জেছ, এতিয়ালৈকে হৰ্টিকালচাৰত কি বস্তু প্ৰব্লেম হৈ আছে, ইয়াতে চেলেঞ্জেছবোৰ লিখিছোঁ। আৰু ইয়াতে ৱে ফৰৱাৰ্ড দিছোঁ। ৱে ফৰৱাৰ্ডটো চোৱা, তোমাতে DSP বনিবা, তোমাতে SDO বনিবা। তো ৱে ফৰৱাৰ্ডটো তোমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তো এক্সামতো তোমাৰ ৱে ফৰৱাৰ্ড দিব লাগিব। তো এইকাৰণে চোৱা কি কৰিছোঁ, মই এটা মোৰ পেজত কমপ্লিট হৰ্টিকালচাৰৰ নোটছটো ৰেডি কৰিছোঁ। যেতিয়া মোক হৰ্টিকালচাৰৰ ওপৰত কোনোবা এটা কুৱেশ্যন দিব, তেতিয়া মোৰ কুৱেশ্যনটো কি হ'ব, মই ইজিলি কুৱেশ্যনটো কৰি আহিব পাৰিম। আৰু মোৰ কি হ'ব, তোমাৰ হাতৰ পৰা মোৰ মাৰ্কছটো যে আছে মেইনছত বেছি আহিব। কি কাৰণতে, মই UPSC যেনেকৈ কৰে সেনেকৈ মই মেইনছৰ প্ৰিপাৰেশ্যন কৰিছোঁ। ঠিক আছে, আৰু তোমালোকে চোৱা, আমাৰ অসমত যিবোৰ ল'ৰা ছোৱালীয়ে APSC ক্লিয়াৰ কৰিছে, তেখেতে UPSC প্ৰিপাৰেশ্যন লোৱাৰ কাৰণে তেখেতৰ ক্লিয়াৰ হ'ল। আমাৰ অসমত এনেকুৱা এতিয়ালৈকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হোৱা নাই যে আমাৰ অসমত এটা বেষ্ট এনচাৰ ৰাইটিং ইয়াৰ বেষ্ট মেইনছৰ যি নোটছ আছে কেনেকৈ বনাব লাগিব, বেষ্ট মতলব কেনেকৈ যে আছে, কেনেকৈ তোমাৰ মেইনছৰ প্ৰিপাৰেশ্যন কৰিব লাগিব, এনেকৈ এতিয়ালৈকে যে আছে আমাৰ অসমত এইটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হোৱা নাই। তুমি যদি চোৱা, তুমি নিজে এই কথাটো গম পাই যাবা। যেনেকৈ তুমি যেতিয়া কিছুমান ইউটিউব চেনেল চাবা, তাতে চাবা প্ৰিলিমছৰ কাৰণে যেতিয়া হৈছিল হা, অপশ্যন এলিমিনেশ্যন। এইটো জিকে নহয়, তোমাৰ যে অপশ্যন এলিমিনেশ্যন শিকাই আছে, এইটো কি হয়, GS হয়, জেনেৰেল ষ্টাডিজত কি হয়, ষ্টেটমেণ্ট বেচিছ কুৱেশ্যন হয়। ষ্টেটমেণ্টত তুমি যদি নাজানা, তুমি ইয়াতে একদম ইলিমিনেট হৈ যাবা, তোমাৰ প্ৰিলিমছটো একদম ইলিমিনেট হৈ যাব। ইয়াতে তুমি যে MCQ টিক দেখাই আছা, এইটো কিহৰ চিষ্টেম, এইটো GK চিষ্টেম। APSC ইজ নট এ GK এক্সাম। ঠিক আছে, তো আমাৰ অসমতো এতিয়ালৈকে প্ৰিলিমছে ডেভেলপ হোৱা নাই, তো মেইনছে ক'ৰ পৰা ডেভেলপ হ'ব। তো এনেকৈ নোটছ বনায়। ইয়াতে অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত আছে ছেম, এইটো ইন্ট্ৰডাকশ্যন আছে, ডাটা আছে, এডভান্টেজ আছে, অৰ্গেনিক ফাৰ্মিঙৰ চেলেঞ্জেছ আছে, এৱাৰনেছ আছে, যিবোৰ গভৰ্ণমেণ্ট ষ্টেপ লৈছে, গভৰ্ণমেণ্টৰ কি কাম লগা আছে আৰু কি কৰিব লগা আছে। ইয়াতে মই এনেকৈ নোটছ বনাইছোঁ। যেতিয়া মোৰ অৰ্গেনিক ফাৰ্মিং হৰ্টিকালচাৰৰ ওপৰত আহিব, ইয়াত যিকোনো ছাবজেক্টৰ ওপৰত আহিব, যিকোনো টপিকৰ ওপৰত আহিব, মোৰ তাতে এনেকুৱা বহুত বনোৱা আছে এজ এ ছাবজেক্ট ৱাইজ, পেপাৰ ৱাইজ, চিলেবাছ ৱাইজ। যেতিয়া কুৱেশ্যন আহিব মই এইটো ক্লিয়াৰ কৰিব পাৰোঁ। তো বন্ধু বান্ধৱীসকল, মই তোমালোকক এটা কথা ইয়াতে ক'ব বিচাৰি আছোঁ, এই ডাটাবোৰ কি হয়, ডাটাবোৰ নিউজৰ পৰা আমি লওঁ। তো ডেইলি আমাৰ নিউজ পঢ়াটো যিটো আছে, এইটো এটা ভাল অভ্যাস। তো বহুতৰ এইটো অভ্যাস নাথাকিবও পাৰে। তো সেইটোৰ কাৰণে মই কৈ আছোঁ, PW অনলি IAS বুলি এটা ইউটিউব চেনেল আছে, লগতে আৰু ৱেবছাইটো আছে। তাত গৈ তোমালোকে এই মেইনছৰ কাৰণে যিটো আছে, মেইনছ মাৰ্ক বুষ্টাৰ চিৰিজ, সেইটো ডাউনলোড কৰিব পাবা। এনেকৈ তাত দিয়া আছে। তো তাৰ পৰা তুমি ডাটাবোৰ যে আছে, ডাটাবোৰ কালেক্ট কৰি তোমাৰ নোটছটো তুমি ডাটাবোৰ কি কৰিব পাবা, আপডেট কৰিব পাবা। তাতে কি হ'ব, তোমাৰ মেইনছত এক্সট্ৰা মাৰ্কছ আহিব। আৰু চোৱা, এটা এক্সট্ৰা মাৰ্কছ কি কৰে জানা, এটা এক্সট্ৰা মাৰ্কছে চিলেকশ্যন দিলা, গম পাইছা। এটা এক্সট্ৰা মাৰ্কছে কি কৰে, তোমাক চিলেকশ্যন লিষ্ট লৈ যায়, গম পাইছা। এতিয়া মই থাৰ্ড কেটেগৰী ষ্টুডেণ্টৰ কথা কৈ আছোঁ, যিহেতু ষ্টুডেণ্টে এতিয়া মেইনছ দিবা 95+ 85+ যে আছে, তোমাৰ মাৰ্কছ আহি আছে। অ'কে, সিহঁতৰ কথা কৈ আছোঁ। এতিয়া তোমাৰ ডু অৰ ডাই চিটুৱেশ্যন হৈ আছে। তুমি এতিয়া কি কৰিব লাগিব, একদম তোমাৰ হাতত সময় নাই। এতিয়া তোমাৰ যিটো আছে মেইনছৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব লাগিব। তাৰ বাবে কি কৰিবা, 2-3 বছৰ যিটো মেইনছৰ কুৱেশ্যন আছে, এইটো এনালাইজ কৰি ডাইৰেক্ট তুমি মেইনছৰ কাৰণে ৰেডি হৈ যোৱা। কিয়নো তোমাৰ হাতত সময় নাই। এতিয়া যদি তুমি 15 বছৰ, 10 বছৰ, 5 বছৰৰ যদি মেইনছৰ কুৱেশ্যন পেপাৰ যদি তুমি এনালাইজ কৰিব বহা, তোমাৰ মিনিমাম 10 দিন সময় যাব ইয়াত, আৰু ইমানখিনি সময় দিব লাগে তোমাৰ কাছে নাই। ঠিক আছে, আৰু এতিয়া কি কৰিবা, এই 2-3 ইয়াৰত এটা পেপাৰ এদিনকৈ চাবা। এদিনকৈ চাই পেলাই এটা কি চাবা, ইয়াতে কুৱেশ্যন কি ডাইমেনশ্যনত আছ কৰি আছে, পুচি আছে। তাৰপিছত ইয়াতে চাবা, ইয়াতে কুৱেশ্যনবোৰ ক'ৰ পৰা আহি আছে, কোন চিলেবাছৰ পৰা, ইয়াৰ কোন টপিকৰ পৰা বেছিকৈ কুৱেশ্যন কৰি আছে, তোমাৰ ষ্ট্ৰংটো ক'ত আছে, এইবোৰ বস্তু তুমি ইয়াতে চাবা। অ'কে, এইটো তোমাৰ এতিয়া কি হ'ব, মেইন হ'ব। তো বন্ধু বান্ধৱীসকল, মই তোমাক কৈ আছোঁ, যিবোৰ মেইনছ দিবা, এতিয়া কোনো শ্বৰ্টকাট নাই। এতিয়া তোমাক কি কৰিব লাগিব, হাৰ্ডৱৰ্ক কৰিব লাগিব। আৰু হাৰ্ডৱৰ্ক কি লাগে, হাৰ্ডৱৰ্কৰ টাইম লাগে। হাৰ্ডৱৰ্ক টেক্স টাইম। অ'কে, হাৰ্ডৱৰ্কক কি লাগে, টাইম লাগে। তো বন্ধু বান্ধৱীসকল, এতিয়া তোমাৰ কি কৰা দৰকাৰ, এতিয়া তোমাৰ এছে আৰু এথিক্সৰ ওপৰত ফ'কাছ দিয়া দৰকাৰ। যদি তোমাৰ 140 to 130, এছেত 140, এথিক্সত 130 তুমি মাৰ্কছ লৈ আহা, আৰু তোমাৰ এভাৰেজ এই দুটা পেপাৰত 270 মাৰ্কছ থাকে, মিনিমাম 270, দিছ ফৰ মিনিমাম। অ'কে, মিনিমাম 270 মাৰ্কছ থাকে। আৰু GSত তোমাৰ এভাৰেজলি 100K মাৰ্কছ থাকে এটা পেপাৰত, ইয়াৰ তোমাৰ এভাৰেজলি 400 মাৰ্কছ থাকে, ইয়াত 380 হ'লেও চলি যাব। ঠিক আছে, মানে তোমাৰ 650 ক্ৰছ কৰিবই লাগিব। যদি তোমাৰ 650 মাৰ্কছ ক্ৰছ কৰে, তেনেহ'লে তুমি ইণ্টাৰভিউ এইবাৰ চিয়'ৰ দিবা। আৰু ইণ্টাৰভিউত যদি তোমাৰ 140 মান মাৰ্কছ থাকে, তেনেহ'লে তোমাৰ মাৰ্কছ কিমান আহিব, 8-10। এইটো কাৰ বাবে কৈ আছোঁ, যিহেতু এতিয়ালৈকে ভালকৈ মেইনছৰ প্ৰিপাৰেশ্যন কৰা নাই, আৰু মেইনছ সিহঁতে দিবই, তেখেতৰ বাবে কৈ আছোঁ। ঠিক আছে, মিনিমাম কিমান মাৰ্কছ লাগিব, 8-10। ইয়াতে চোৱা, ইণ্টাৰভিউত বহুত ষ্টুডেণ্টৰ 160 মাৰ্কছ আহে। ঠিক আছে, 160 আহে আউট অফ 180। ইয়াতে মেইনছত বহুত মাৰ্কছ আহে। তো মই এটা ছেফ স্ক'ৰৰ কথা কৈ আছোঁ। এই স্ক'ৰটো যদি তুমি লৈ আহিব পাৰা, ইণ্টাৰভিউত ইমান আৰু কমপ্লিট ইমান, তেনেহ'লে তুমি ক'ত থাকিবা জানা, তুমি ফাইনেল লিষ্টত নাম থাকিবা।
কিয়নো নেক্সট ইয়াৰ লাষ্ট ইয়াৰত যিটো আমাৰ মেইনছ হৈছিল সেই মেইনছৰ যদি মই কাট অফটো চাওঁ অ'পেন কেটাগৰী মানে জেনেৰেল কেটাগৰীৰ বাবে কিমান আছিল 804 আৰু ইমানখিনি যদি তুমি লৈ আহা তোমাৰ ACS লাগি যাব জেনেৰেলৰ বাবে কৈ আছোঁ OBC ST SCৰ কাৰণেতো আৰু বহুত ইজি ইয়াতে OBCৰ কাৰণে 766 লৈ আহিলে হৈ যাব গম পাইছা মানে ইমানখিনি যদি তুমি মাৰ্কছ পাই যোৱা তেনেহ'লে তুমি কি থাকিবা ছেফ থাকিবা আৰু জেনেৰেল যিহেতু ইমানখিনি মাৰ্কছ লৈ আহিব তেতিয়াতো APSটো চিয়'ৰে হ'ব তেতিয়াতো APSত তুমি চিয়'ৰ হৈ যাবা তো সেইকাৰণে কৈ আছোঁ এতিয়া কি কৰিবা এতিয়া ফ'কাছ কৰা SA আৰু ইথিক্সত এইটো মাৰ্কছৰ জগা হয় ইয়াত বহুত মাৰ্কছ পোৱা যায় ইয়াত তুমি যদি 300 মাৰ্কছ লৈ আহিব পাৰা তেনেহ'লে তুমি ইয়াত ছেফ থাকিবা GSত তুমি ছেফ থাকিবা এনেকৈ তোমাৰ প্ৰস্তুতিটো এতিয়া চলাই যাব লাগিব তো যিসকল ল'ৰা ছোৱালীয়ে এতিয়ালৈকে মোৰ এই ছেশ্যনটো দেখি আছিল সিহঁতৰ কাৰণে এটা ৰিৱাৰ্ডছ আছে মোৰ এই ডেছক্ৰিপশ্যন বক্সত তুমি চাবা ডেছক্ৰিপশ্যন বক্সত এটা টেলিগ্ৰাম চেনেল দি আছে তাতে মই কি কৰিছোঁ তাতে APSC যিটো GS চিলেবাছ আছে যেনে GS4 যিটো এথিক্স পেপাৰ আৰু GS2 পলিটি পেপাৰ অ'কে এই দুটা পেপাৰৰ মই কি কৰিছোঁ এনালাইচিছ যিটো আছে এনালাইচিছ কৰি পিনে মই ইয়াতে আপলোড কৰি দিছোঁ তো তোমালোকৰ কাৰণে এইটো ৰিৱাৰ্ড হয় যে তোমালোকে ইয়াত ভালকৈ পেচেঞ্চলি এইখন বস্তু শুনি আছিলা তো তাত গৈ এইটো বস্তু তুমি ইয়াতে ডাউনলোড কৰিবা ডাউনলোড কৰি তোমাৰ যিটো মেইনছৰ প্ৰিপাৰেশ্যন আছে মেইনছৰ প্ৰিপাৰেশ্যনত তুমি কি কৰিবা সময়টো বচাই ল'বা কাৰণ এতিয়া তোমাৰ হাতত সময় নাই ঠিক আছে ইয়াতে GS পেপাৰ 5 আৰু GS পেপাৰ 2 দুটা পাই যাবা তো তুমি যেতিয়া মেইনছৰ এনচাৰ ৰাইটিং কৰিবা মেইনছৰ এনচাৰ ৰাইটিঙত তোমাৰ কিবা কিবি ইয়াতে বহুত বস্তু দৰকাৰ হয় যেনে ডাটা ইণ্ট্ৰ ভাল ইণ্ট্ৰ এটা কনক্লুশ্যন এটা বডি এটা মেপ এটা ডায়াগ্ৰাম এটা চ' ইণ্ট্ৰ তোমাতে কি কৰিবা ইণ্ট্ৰ তোমাতে মিনিমাম 15 মাৰ্কছৰ মিনিমাম কিমান মাৰ্কছৰ মিনিমাম 15 মাৰ্কছৰ মিনিমাম 15 ৱৰ্ডছৰ ইন্ট্ৰডাকশ্যন লিখিবা কিয়নো তোমাৰ হাতত সময় কম থাকিব 10 মাৰ্কৰ এটা কুৱেশ্যন লিখাৰ কাৰণে তোমাৰ হাতত থাকিব 6 মিনিট আৰু 15 মাৰ্কৰ এটা কুৱেশ্যন লিখাৰ কাৰণে তোমাৰ হাতত থাকিব 9 মিনিট কম সময়ত যিমান পাৰা সিমানকৈ লিখিবা কম সময়ত যিমানকৈ পাৰা সিমানকৈ লিখিবা সেইকাৰণে ক্লিপছ লিখিবা যিমানখিনি লিখিবা ইয়াতে বুম বাং ডাইলগ দি নাথাকিবা যেনেকৈ আমি জানো আমাৰ অসমত যিটো আছে আমাৰ অসমত এটা ছিষ্টেম চলে কি ছিষ্টেম চলে আমাৰ অসমত পেজটো ফুল কৰি দিলে মাৰ্কছ আহি যায় কিন্তু আমাৰ APSC তেনেকুৱা নহয় তো এইটো বস্তু তোমালোকে চাবা যিসকল ল'ৰা ছোৱালী ৰিচেণ্টলি গ্ৰেজুৱেট হৈছে সিসকলে ভালকৈ জানে যে কি কৰিব লাগে পেজটো ফিল আপ কৰি দিলে মাৰ্কছ আহি যায় এইটো নহয় ইন্ট্ৰডাকশ্যন কি কৰিবা ইন্ট্ৰডাকশ্যনটো এনেকৈ লিখিবা শ্বৰ্ট এণ্ড ক্লিপছ তাত 15 to 20 ৱৰ্ডছৰ ভিতৰত তুমি কমপ্লিট কৰিবা অ'কে তাৰপিছত তুমি বডি লিখিবা কি লিখিবা বডিত চোৱা বডিত কি থাকে যদি ক্ৰিটিকেলি এক্সামিন কৰিব দিয়ে তেনেহ'লে ইয়াতে পজিটিভ পইণ্ট কিছুমান লিখিব লাগিব ইয়াতে যদি ক্ৰিটিকেলি এক্সামিন কৰিব দিয়ে তেনেহ'লে পজিটিভৰ লগত নেগেটিভ লিখিব লাগিব তাৰপিছত ৱে ফৰৱাৰ্ড দিব লাগিব তাৰপিছত কি কৰিব লাগিব তাৰপিছত যে কনক্লুশ্যন লিখিব লাগিব আৰু ইয়াত বডিত তুমি কিবা কিবি ইউজ কৰিব লাগিব যেনে এটা তুমি পজিটিভ পইণ্ট দিছা তাৰ এটা এক্সাম্পল দিব লাগিব যে তুমি এইটো পইণ্ট দিছা তাৰ এটা এক্সাম্পল যে এইটো তুমি পইণ্ট দিছা তাৰ এটা এক্সাম্পল বুজিছা এনেকৈ তোমাৰ এইটো ইয়াত চলাই থাকিব লাগিব লগতে ইয়াতে তাৰপিছত তোমাৰ ইয়াতে মেপ এইবোৰ বস্তু ইউজ কৰিব লাগিব যাতে তোমাৰ কি হয় মেইনছৰ মাৰ্কছটো এক্সট্ৰা আহে গম পাইছা এনেকৈ তোমাৰ যে প্ৰস্তুতিটো আছে এতিয়া তোমাৰ এনেকৈ প্ৰস্তুতিটো চলাই যাব লাগিব ডেইলি তোমাক মেইনছৰ কাৰণে এনচাৰ ৰাইটিং যিটো আছে এনচাৰ ৰাইটিং মিনিমাম 5টা কুৱেশ্যন ডেইলি লিখিব লাগিব ঠিক আছে আৰু মেইনছৰ এক মাহ আগৰ পৰা তোমাক ডেইলি মই কৈছোঁ ডেইলি এটা পেপাৰ দিয়াৰ অভ্যাস কৰিব লাগিব কিয়নো মেইনছত কি থাকে দুটা পেপাৰ থাকে এদিনতে আৰু তুমি যদি দুটা পেপাৰ এদিনত লিখিব নোৱাৰা হাত যিটো আছে আঙুলিটো যদি পেইন হৈ যায় তেনেহ'লে নেক্সট দিন তুমি কি লিখিবা এইটো ভাবি চাবা প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট চ' প্ৰেক্টিছ আজিৰ পৰাই ষ্টাৰ্ট কৰা আৰু তোমাৰ যিটো প্ৰস্তুতি আছে এই প্ৰস্তুতিটো ভাল